আলফাৰ নাম লৈ কোনো দুষ্ট চক্ৰই যোৰহাটৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী তেওঁৰ নাম হৈছে দীপক কুমাৰ আগৰৱালা, এজন ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁ এজন ৰোগীয়া ব্যক্তি। তেওঁক আজি বিগত ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা আলফাৰ নাম লৈ কোনো দুষ্ট চক্ৰই ধন দাবী কৰি ব্যতিব্যস্ত কৰি আহিছে। অহৰহ 2টা মোবাইল নাম্বাৰৰ পৰা তেওঁলোকে ফোন কৰি আহিছে, ধন দাবী কৰি আহিছে। 15 লাখ টকা তেওঁক দাবী কৰিছে। তেওঁ এখন সৰু দোকান দি চলে। তেওঁ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ ৰোগৰ চিকিৎসা কৰি সৰ্বশান্ত হৈছে পৰিয়ালটো, আৰু এতিয়া ভূতৰ ওপৰত দানৰ পৰা আদি তেওঁ মানসিকভাৱে দুৰ্বল হৈ আছে, আৰ্থিকভাৱে দুৰ্বল হৈ আছে। এই লোকজনক এতিয়া অচিনাক্ত যুৱকে নিজকে আলফা বুলি 2টা নাম্বাৰৰ পৰা, এটা 8974826897 আৰু এটা হৈছে 9383146892। এই 2টা নাম্বাৰৰ পৰা তেওঁলোকক ফোন কৰিছে। প্ৰথম ফোনটো আহিছিলে 9 ডিচেম্বৰত, আৰু এতিয়া আমি তেওঁক কৈছোঁ যে দুষ্ট চক্ৰ, কিন্তু তেওঁ ইমান দুৰ্বল হৈছে। তেওঁ কৈছে যে মই ইমান ভয় খাইছোঁ যে তেওঁ কৈছে যোৰহাট এৰি তেওঁ গুচি যাম, এনেধৰণৰ কথা কৈছে। আমি কৈছোঁ যে নাই, আৰক্ষী প্ৰশাসন আছে, প্ৰথম তেওঁৰ পৰা জানিব বিচাৰিম। কওকচোন কেতিয়া ফোন আহিলে, কি কথা অলপ? 9 তাৰিখে ফোন আহিছিলে। আলফা নামত 15 লাখ টকা ডিমাণ্ড কৰিছে। তাৰপিছত নিজে কৈছে যে আপুনি কিমান দিব পাৰিব, আৰু মই সিমানৰ মানুহ নহয়। মই তেখেতে কৈছোঁ কি পাৰিম মই দেখা যাব, কিন্তু ফোন কাটি দিলে। তাৰপিছত আকৌ ফোন কৰিছে, আপুনি কি চিন্তা কৰিলে? মই বোলো মই পইচা দিব নোৱাৰোঁ, মই এটা সৰু ব্যৱসায় যোৰহাটত, মোৰ পইচাৰ মামলাত মোৰ গন্তিয়ে নাহে, কিন্তু নাই, তেখেতক মানে পইচা লাগে। আপুনি কৈছে যে আপোনাৰ 15 লাখ টকা গোটেই সম্পত্তি দিলেও নহয়? নহয়, মোৰ গোটেই সম্পত্তি এইখন দোকান আৰু ইয়াত যিমানটো বস্তু আছে মোৰ সেইটোৱে প্ৰপাৰ্টি। কিমান বাৰ ফোন কৰি আহিছে ডিচেম্বৰ 9 তাৰিখৰ পৰা? 5 বাৰমান আহিলে ফোন কৰি আছে। লাষ্ট যে আপোনাক দৰদাম কৰিছিলে, বাৰ্গেনিং কৰিছে? নহয়, লাষ্টত তেখেতে মই যেতিয়া দিব নোৱাৰোঁ বুলি ক'লোঁ, তেখেতে মোক ক'লে যে 5 লাখ টকা দিব লাগিব, আৰু ফোনটো কাটি দিলে। আপুনি কি বিয়াত ভয় খাইছে এইটোক লৈ? মানে মৰা নাই আৰু সিমানে। ইমান ভয় খাবলগীয়া আছে? ইমান ভয় খাইছে? আপুনি কৈছে যে প্ৰয়োজনত যোৰহাট এৰি গুচি যাম। মই যোৰহাট এৰি গুচি যাম বুলিয়ে ভাবি আছিলোঁ। পুলিচৰ কাষ চাপিছে নাই? গৈছোঁ। পুলিচৰ ওচৰত গৈছোঁ মই জনাইছোঁ। কি কৈছে পুলিচে? আছে লগতে, তেখেতে ভয় খাবলৈ মানা কৰিছে। তেখেতে ফুল ছাপৰ্টতে আছে। তেওঁ শাৰীৰিকভাৱে তেওঁ এটা ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ মানসিকভাৱে, শাৰীৰিকভাৱে তেওঁ খুব দুৰ্বল হৈ আছে, আৰ্থিকভাৱে দুৰ্বল। এই সুবিধা নিতান্ত কোনো দুষ্ট চক্ৰই লৈছে। তেওঁ ইমানেই ভয় খাইছে যে তেওঁ যোৰহাট এৰি গুচি যাম, এনেধৰণৰ চিন্তা কৰিবলগীয়া হৈছে। আৰক্ষী প্ৰশাসন আছে, নিতান্ত এই কাল্পিতক বিচাৰি উলিয়াব। তেওঁৰ পত্নী আছে। কওকচোন বাৰু, কি হৈছে? ইমান ভয় খাবলগীয়া কি কাৰণ হ'ল? একচুৱেলি সেইটোৱে তেখেতৰ, কাৰণ শাৰীৰিকভাৱেও তেখেত অলপমান কমজোৰ হৈ আছে, উইক হৈ আছে, আৰু ফাইনেন্সিয়েলিটো আমি উইক আছোৱে। তো ইমানখিনি তেখেতক এনেকুৱা আলফা বুলি যেতিয়া নাম লয়, তো এবাৰ মনততো ভয় আহিয়ে যায় ভাওটো। কিন্তু মোক লগা নাই। মই তেখেতক ময়ো বুজাই আছোঁ যে এইটো হ'ব পাৰে, আলফাইটো এনেকৈ আমিতো যোৰহাটত মানে ফাইনেন্সিয়েলি ক'বলৈ গ'লেতো আমি একোৱে নহয়। চবেই জানে যে আজি আমি যেনে তেনে কাম কৰি নিজৰ ঘৰ পৰিয়ালখন চলিয়াই আছোঁ। তো আলফাইটো এনেকুৱা আমাৰ লগত কৰিব নোৱাৰে, আৰু তেখেতেও জানে যে তাহাঁতি হ'ব পাৰে কিবা না কিবা খবৰ লৈহে কৰিব ডিমাণ্ডটো। তো মই এইটোৱে ভাবিছোঁ, আলফা নামত কোনোবাই এখেতক ভয় খুৱাই আছে, বা এখেতে যে আমি ফাইনেন্সিয়েলি বা অলপমান কিবা ক'লে আমি ভয় খাই কিবা এটা উলিয়াই দি দিম বুলি ভাবিহে মোৰ হিচাপত এখেতক ডিমাণ্ড কৰি আছে। তো মই সাহস দি আছোঁ তেখেতক, কিন্তু তথাপিও মানুহ যেতিয়া নিজে অলপমান যেতিয়া ভয় সোমাই থাকে, নিজে শাৰীৰিকভাৱে ইমান দুৰ্বল হৈ থাকে, তেতিয়া মানুহক ভয়টো লাগেই। এতিয়া পুলিচক জনাইছে নাই? আমি জনোৱা হৈছে, কিন্তু তথাপিও মানে কোনো ধৰণৰ ট্ৰেছ কৰিব পৰা নাই এতিয়ালৈকে। তো সেইটো কাৰণে এখেতে ভয় খাই আছে যে কি হ'ব। তো মই এইটোকে এটা মানে নিজকে গুহাৰ দিব বিচাৰোঁ যে হয়, মই সেইটোকে আপিল কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰে যদি অলপমান আমাক চাই, আৰু আলফাৰ নামত যেতিয়া মোৰ হিচাপতো আলফা এজন হ'ব নালাগে। আলফা নামত যেতিয়া CM আপিল কৰিম যে এনেকুৱা ধৰণৰ যদি কোনোবাই আলফা বা যিকোনো নামত আমাৰ এটা সৰু মানে আমাৰ অসমৰ মানুহক যদি সৰু সুৰা ব্যৱসায়িক এনেকৈ যদি দুষ্টামি কৰি ভয় খুৱাই আছে, তো এনেকুৱা ধৰণৰ বস্তুবোৰকতো পটককৈ তাহাঁতি পুলিচে বা যিয়ে নহওক অলপমান ধৰিব লাগে। আৰু ক'বলৈ গ'লে অলপ মানে নিৰাপত্তাহীনতা ভয়ত আছে নধৰালৈকে কাল্পিত। হয়, ভয়তো থাকিবই নহয়। ঘৰৰ পৰা যেতিয়া তাহাঁতি গম পায় যে আমাৰ দোকান ক'ত আছে, আমাৰ স্কুটাৰ নম্বৰ কি আছে, আৰু আমাৰ ল'ৰা ছোৱালী পৰিয়ালত কোন আছো, তো অলপমান ভয়তো পৰিয়ালক লৈ অহা নাই। ভয় খাই নাই, মই এসপ্তাহ হ'ল দোকানলৈ। CM-ৰ প্ৰতি কিবা আহ্বান জনাব কৈছিলে? মই CM ছাৰক
এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আমাক সুৰক্ষা দিয়ক আৰু এনেকুৱা যাতে বেলেগৰ লগতো নহওক। সেই নাম্বাৰ দুটা যি দুটা নাম্বাৰ পুলিচক জনাইছে, হয়। পুলিচে জনাইছে নে যে সেই দুটা নাম্বাৰৰ পৰা আৰু বেলেগকো ডিমাণ্ড দিছে নে, কমপ্লেইন আছে মই সেই কথাটো মই কিবা নাজানো। তেনেকুৱা? তেনেকুৱা মই একচুৱেলি নিজে যোৱা নাই পুলিচৰ ওচৰত, তেখেতে গৈছেতো তেনেকুৱা ধৰণৰতো এতিয়ালৈকে গম পোৱা নাই আৰু ট্ৰেছো কৰিব পৰা নাই তাহাঁতক। হয়, আমি পোৱা খবৰ মতে যে এই দুষ্ট চক্ৰ এটা যোৰহাট সোমাইছে, তেওঁলোকে বিভিন্ন ধৰণৰ চিম কাৰ্ড নতুনকৈ উলিয়াই লৈছে আৰু উলিয়াই লৈ অকল এখেতকে নহয়, এই দীপক কুমাৰ আগৰৱালাকে নহয়, আৰু বিভিন্ন ব্যৱসায়িক ক্ষুদ্ৰ ব্যৱসায়িক টাৰ্গেট কৰি তেওঁলোকে ফোনযোগে আলফা নাম লৈ ধন দাবী কৰি আহিছে এটা দুষ্ট চক্ৰই। আমি আশা কৰিম যোৰহাট আৰক্ষীয়ে এই দুষ্ট চক্ৰক পুলিয়ে পখালে উঘাৰিব আৰু আজি এই ফাইনেন্সিয়েলি তেওঁ আৰ্থিকভাৱে দুৰ্বল ব্যক্তিজনৰ দৰে বিভিন্ন লোকক এই চক্ৰটোৱে ধন দাবী কৰি আহিছে বুলি ইতিমধ্যে আমি খবৰ পাইছোঁ। আমি আশা কৰিম যোৰহাট আৰক্ষীয়ে এই দুষ্ট চক্ৰক পুলিয়ে পখালে উঘালি ধৰি এই সকলো লোকক, যিসকল লোকে আতংকিত হৈ আছে, নিৰাপত্তাহীনতাত ভুগি আছে, তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰিব বুলি আমি আশা কৰিছোঁ। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।